নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুনকৈ চৰকাৰী চাকৰি ওলাইছে। আপোনালোকৰ আজি আমি ভিডিঅ'টো তিনিটা বিভাগৰ ফালৰ পৰা অহা পদ সম্পৰ্কে আলোচনা কৰিম। ইয়াত আপোনালোকৰ ITI ডিপ্ল'মা আৰু পলিটেকনিক কৰাসকলৰ বাবে পদ থাকিব। যিসকলে ভিডিঅ'টো আমাৰ চাই আছে তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ অতি সহজতে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। আপোনালোকে আসাম পেট্ৰকেমিকেল লিমিটেডত আপোনালোকৰ ভেকেঞ্চি ওলাইছে। 17টা এপ্ৰেণ্টিছৰ কাৰণে পোষ্ট ওলাইছে, য'ত আপোনালোকৰ যিসকলে ডিপ্ল'মা 3 বছৰীয়া ডিপ্ল'মা অৰ্থাৎ পলিটেকনিক পাছ কৰিছে, মিনিমাম 55% মাৰ্ক লৈ তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এই পোষ্টকেইটা আপোনালোকৰ এপ্ৰেণ্টিছৰ ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ ITI কাৰণেও আপোনালোকৰ ভেকেঞ্চি থাকিব। কেটেগৰী ৱাইজ যদি আপোনালোকে পদসমূহ চাবলৈ যায় তেতিয়াহ'লে আপোনালোকে দেখিব যে মেকানিকেলৰ কাৰণে টোটেল 4টা ওলাইছে, জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে 2টা আৰু ITI কাৰণে 2টা, ইলেক্ট্ৰিকেলৰ কাৰণে 4টা ওলাইছে, JEE কাৰণে 2টা আৰু ITI কাৰণে 2টা, ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে 4টা ওলাইছে, JEE কাৰণে 2টা আৰু ITI কাৰণেও 2টা, চিভিলৰ কাৰণে 1টা ওলাইছে আৰু কেমিকেলৰ কাৰণে 1টা ওলাইছে। সেইকেইটা হৈছে JEE কাৰণে, অৰ্থাৎ যিসকলে ডিপ্ল'মা কৰিছে তেওঁলোকৰ কাৰণে। ITI ডিপ্ল'মা হোল্ডাৰসকলে 7,000 টকা পাব আৰু যিসকলে ডিপ্ল'মা ইঞ্জিনিয়াৰিং হোল্ডাৰ হয় তেওঁলোকে 8,000 টকা আপোনালোকে ষ্টাইপেণ্ড পাব 1 বছৰৰ কাৰণে। আপোনালোকৰ লোকেশ্যনটো নামৰূপ হ'ব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 50% মাৰ্ক লৈ কৰা হ'ব লাগিব, তেতিয়াহ'লে ডিপ্ল'মাত তেতিয়া পাৰিব আবেদন কৰিবৰ কাৰণে। আৰু গোটেইকেইটাৰ কাৰণে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউৰ কাৰণে মাতিছে। 16 তাৰিখে আপোনালোকৰ মেকানিকেল আৰু চিভিলৰ কাৰণে, 17 তাৰিখে আপোনালোকৰ 17 জুন অৰ্থাৎ কেমিকেল আৰু ইনষ্ট্ৰুমেণ্টেশ্যনৰ কাৰণে, 18 জুনত আপোনালোকৰ ইলেক্ট্ৰিকেলৰ কাৰণে। সময় থাকিব 9টা বজাৰ পৰা 2টা বজা। আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব, অসমকেৰিয়াৰ.in। মই স্ক্ৰীণত দি দিছোঁ আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে, তাতে আপোনালোকৰ আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব লাগিব, গোটেইখিনি তথ্য তাতে আছে। আপোনালোকক কি ডকুমেণ্ট ৰিকুৱাৰ হ'ব: 10 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, 12 পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, ডিপ্ল'মাৰ চাৰ্টিফিকেট, বায়'ডাটা, তাৰপিছত কপি অফ দ্য বেংক পাছবুক, এড্ৰেছ প্ৰুফ, কপি অফ দ্য পান কাৰ্ড, তাৰপিছত কাষ্ট চাৰ্টিফিকেট, মেডিকেল ফিটনেছ চাৰ্টিফিকেট আৰু যিটো 16 ডিজিটৰ NATSৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু 11 ডিজিটৰ NAPSৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ লাগিব, যিটো এপেণ্ডিচিপৰ কাৰণে হয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৱেবছাইটত আপোনালোকে এইখিনি কৰিব লাগিব। তাত কৰাৰ পিছত সেই নাম্বাৰকেইটাও আপোনালোকৰ লগত লৈ যাব লাগিব, গোটেইখিনি অৰিজিনেল কপি আৰু জেৰক্স কপি কৰি নিব। আৰু এড্ৰেছটো আপোনালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিলে পাই যাব। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে। ইয়াত 29 তাৰিখ লাষ্ট ডেট হয়, 29/5 অৰ্থাৎ 29 মে লাষ্ট ডেট। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 2,964টা চাৰ্কুল বেছড অফিচাৰ অৰ্থাৎ CBOৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিকেইটাৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰে। আপোনালোকৰ কাইলৈ লাষ্ট ডেট হয়। ইয়াত আপোনালোকৰ পে স্কেল ষ্টাৰ্ট হ'ব 48,480 টকাৰ পৰা। আৰু এডভাৰটাইজমেণ্টটো আপোনালোকে চাবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in ভিজিট কৰিব, AXOMCARER.in ভিজিট কৰিব, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাব, তাতো মই দি দিম। আৰু আপোনালোকৰ এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে বয়সৰ সময়সীমাটো 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব SBI CBOত। আৰু যিসকলে বৰ্তমান আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক এটা কৰি কিবা নাজানিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। SC সকলৰ বাবে 5টা, ST সকলৰ বাবে 5 বছৰ আৰু OBC সকলৰ কাৰণে 3 বছৰ, PWBD আৰু আনৰিজাৰ্ভ BWS সকলৰ কাৰণে 10 বছৰ, PWBD OBC সকলৰ কাৰণে 13 বছৰ, PWBD ST SC সকলৰ কাৰণে 15 বছৰ এজ ৰিলেক্সেশ্যন আছে। আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট ডিচিপ্লিন হ'লে গ্ৰেজুৱেট কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ মেডিকেল, ইঞ্জিনিয়াৰিং, CA, কষ্ট একাউণ্টিং কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিবলৈ এলিজিবল হয়। যদি 2 বছৰীয়া এক্সপিৰিয়েঞ্চ আছে বহুতেই ভাল। লগতে আপোনালোকৰ ইয়াত আবেদন ফিজ এটা পে' কৰিব লাগিব, এপ্লাই ফিজ, আৰু লোকেল লেংগুৱেজ জনাটো কম্পালচৰি হয়। আপোনালোকে 10 বা 12লৈকে আপোনালোকৰ যিটো লোকেল লেংগুৱেজত পঢ়া বা লোকেল লেংগুৱেজ জনা হ'ব লাগিব। আনৰিজাৰ্ভ OBC আৰু EWS সকলে 750 টকা, ST SC আৰু PWBD কেণ্ডিডেটসকলে এটকাও পে' কৰিব নালাগে। ইয়াৰ আবেদন 9 মে'ৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট 29 মে' পৰ্যন্ত এই পদকেইটাৰ বাবে আবেদন চলি থাকিব। অৰ্থাৎ আপোনালোকৰ কাইলৈ 29 মে' কাইলৈ আপোনালোকৰ এই পদকেইটাৰ লাষ্ট ডেট হয়। যিসকলে বৰ্তমান আবেদন কৰা নাই তেওঁলোকে আবেদন কৰি ল'ব পাৰে আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ৱেবছাইটটো এবাৰ ভিজিট কৰক, AXOMCARER.in আপোনালোকে ভিজিট কৰিলে পাব। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো NTPCৰ ফালৰ পৰা আহিছে। ইয়াৰ অন্তিম তাৰিখটো হৈছে 6 জুন। NTPCৰ লিমিটেডৰ ফালৰ পৰা 150টা ডেপুটি মেনেজাৰৰ পোষ্ট মুকলি হৈছে, যিকেইটা ইলেক্ট্ৰিকেল, মেকানিকেল আৰু CNLৰ হয়। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 150টা
ইয়াত আপোনালোকৰ ইলেক্ট্ৰিকেলৰ কাৰণে 40টা, মেকানিকেলৰ কাৰণে 70টা, E&Iৰ কাৰণে 40টা আৰু ইয়াত আপোনালোকৰ যিটো গ্ৰেড হ'ব E4 গ্ৰেড হয় আৰু ইয়াত আপোনালোকৰ দৰমহা 70,000 টকাৰ পৰা 2 লাখ টকালৈকে হ'ব আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাবলৈ যায় আপোনালোকে ইণ্ডিয়াৰ পৰা আবেদন কৰিব পাৰিব, ইণ্ডিয়াৰ বাসিন্দা হ'ব লাগিব। লগতে এজ আপাৰ এজ লিমিটটো 40 ইয়াৰ্ছ দেখাইছে, মানে 40 ইয়াৰ্ছৰ ওপৰৰখিনিহে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। মিনিমাম যিহেতুকে 10 বছৰ তেওঁলোকৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। লগতে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো আপোনালোকৰ 300 টকা হয়। জেনেৰেল, EWS আৰু OBC সকলে পাৰিব আৰু এইটো নন ৰিফাণ্ডেবল হয় আৰু ST SC সকলে নালাগে আৰু ফিমেলসকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 26 মে'ৰ পৰা হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 9 জুন পৰ্যন্ত এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। যিসকলে কৰা নাই এতিয়াই গৈ কৰি ল'ব পাৰে আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক এটা কৰক আৰু কিবা যদি আপোনালোকক সুধিব লগা আছে কমেণ্ট কৰি সুধিব পাৰে আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইট আৰু আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰ লিংক আছে, তাতো গৈ জইন হৈ লওক। আজিলৈ ইমানেই, আকৌ লগ পাম আকৌ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।